find the value of 0.57 আৰু 7 টোৰ ওপৰত এই বাৰ বা ভিনকুলামডাল আছে যেহেতু ফ্ৰেকশনত আছে আমাক ফ্ৰেকশনত উলিয়াব লাগিব সেইকাৰণে আমি 57 পাতিলো তাৰ পৰা পইণ্ট পাতিব নালাগে ইয়াত যিটো নাম্বাৰ এ বাৰ বা ভিনকুলামডালত নাই সেইটো নাম্বাৰ আমি সাবষ্ট্ৰেক্ট কৰিব লাগিব তাৰ পৰা তলত অৰ্থাৎ ডিনমিনেটৰ সাইডত যিটো নাম্বাৰ জেটা নাম্বাৰ এই ভিনকুলামডালত নাই হেটা নাম্বাৰ আমি 9 লিখিম যেহেতু এই ভিনকুলামডালত পৰা এটা 5 টোহে নাই সেইকাৰণে আমি 9 এটা লিখিম আৰু জেটা নাম্বাৰ এই বাৰডালত আছে হিমানটা আমি 0 লিখিম যেহেতু এটা নাম্বাৰ অৰ্থাৎ 7 টো এই বাৰডালত আছে সেইকাৰণে 0 লিখিম এটো হ'ব 52/90 ডিভাইড কৰোঁ আমি 2 এ 45 26/45 অপশন এটো কাৰেক্ট